ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাসৰ উখল-মাখল পৰিৱেশ। কৃষ্ণ বন্দনাত মুখৰিত চৌদি। জাতি ধৰ্ম নিৰ্বিশেষে গোপীৰ ভাওত অভিনয় কৰিছে এইসকলে। অন্যান্য জাতি জনগোষ্ঠীৰ লগতে বিহাৰী, মাৰোৱাৰী, নেপালী, বঙালী আৰু মুছলমান যুৱতীও ৰাসত ললে গোপীৰ ভাও। আমি বিগত বছৰ ধৰি চলি থকা আমাৰ আঞ্চলিক জাগিৰোডৰ ৰাস উৎসৱত আমি বিগত বছৰ ধৰি অংশগ্ৰহণ কৰিছোঁ। আচলতে এনেকুৱা সুযোগ লাভ কৰিবলৈ পাই আজি মই খুবেই সুখী। এই দৃশ্য জাগিৰোডৰ। জাগিৰোডৰ মাজমজিয়াত অনুষ্ঠিত এই ব্যতিক্ৰমী ৰাসে দৃষ্টি আকৰ্ষণ কৰিলে সকলোৰে। মহাৰাস আছিলে, এই মহাৰাস ভাগ আমাৰ সুন্দৰভাৱে অতিবাহিত হৈছে আৰু গোপীৰ সংখ্যা যথেষ্ট বেছি হৈছে আৰু ৰাইজৰো দৰ্শকৰ সংখ্যা যথেষ্ট বেছি। আমি ঠাই দিব পৰা নাই। মুছলিম সম্প্ৰদায়ৰ কেইবাগৰাকীও গোপী আৰু কাৰ্যকৰ্তা আমাৰ মাজত আছে। আমাৰ সকলোৱে মিলিজুলি আমাৰ এই বৰ্ণাঢ্য ৰাস ভাগ সুন্দৰভাৱে অতিবাহিত হৈছে। আনহাতে কংসৰ চৰিত্ৰত এয়া বিধায়ক পদ্ম হাজৰিকা। বালিপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা সাৰ্বজনীন ৰাস মহোৎসৱত বিধায়ক পদ্ম হাজৰিকাই কংসৰ চৰিত্ৰত অভিনয় কৰি মুহিলে উপস্থিত দৰ্শকক। বালিপাৰা আৰু চাৰিদুৱাৰ উন্নয়ন সমিতিৰ সৌজন্যত যি ৰাস মহোৎসৱ উদযাপন কৰাৰ সিদ্ধান্ত লৈ মোক এটি অনুৰোধ কৰিছিল যে যিহেতু মই আগতেও কংস লওঁ, এইবাৰ বালিপাৰাত কংস ল'বৰ কাৰণে। গতিকে ৰাইজৰ অনুৰোধত মই আজি কংসৰ ভাও দিবৰ কাৰণে প্ৰস্তুত হৈ আহিছোঁ। যে ঘূৰুৱা ঘূৰুৱা বিজুলী বেগে তিক্ত তৰোৱাল, আনন্দতুন মুক্ত প্ৰজা পলাওক লৰি। মৃত্যু মোৰ কোনো নাই, শত্ৰু সকলো বধ কৰা যাকে যতে পোৱা। জাগিৰোডৰ পৰা অজয় পাল আৰু ৰঙাপাৰাৰ পৰা ধনেশ্বৰ কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।